জানে দিল্লীত আছে ক'ৰবাত আছে মানে কিন্তু অসমৰ মানে আমাৰ গুৱাহাটীত ক'ত আছে কোনো গম নাপায় মানে য'ত মানে একদম বহুত ভাল ভাল বস্তু পাই যায় আৰু অৰিজিনেল নহ'লেও মানে অলপ 400 টকা আপুনি আনি দিয়ক 450 মই দিম 450 দিম মই মোক আনি দিয়ক মই 1000 বিছ ল'ম আপুনি 400 কৰিলে আমি ভাতটো খাই গুচি যাম আৰু 15 টকা দিম 500 টকাই লাগিব এইটো 500 টকা দি আছিলোঁ 500 টকা দিলোচোন 500 এখন 11 বহুত লাভ মই গাড়ী খাম তাৰ পৰা হ'ব আমাৰ কাৰণে দুটা গালি খাওকচোন কিনো হ'ব যাত্ৰা দেখিছে না আজি ভাল ৰাতিলে মোৰ নাম্বাৰটো লৈ ফোন কৰি ক'ব দাদা আজি বেলেগ চেল হ'ল মোৰ এই জোতাটো এইটো এনেই অৰিজিনেল দামটো কিমান জোতাটো 8,000 আপোনাৰ ওচৰত 2,000 টকা তাত চব মাষ্টাৰ কপি নেকি এইবিলাক চব মাষ্টাৰ কপি দাদা তাৰ এইটো প্ৰাইচ কিমান Ladies and gentlemen, are you ready? হেল্ল' এভৰিৱান ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট আৰু আজি নতুন এটা ভিডিঅ' সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু যিহেতু বতৰটো এইকেইদিন গমেই পাইছে খুব বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ ফলত বহুত পানী হৈছে আৰু যিহেতু উজনি নামনি সকলোফালে হৈছে তো সাৱধানে থাকক ভালকৈ থাকক তাকে আশা কৰিম আৰু এতিয়া গৈ আছোঁ আমি এটা জেগালৈ যিহেতু মানে গুৱাহাটীৰ চুৰ বজাৰ ক'ত আছে যিহেতু বহুতে নাজানে তো ব'লকচোন এই চুৰ বজাৰখন আপোনালোকক দেখুৱাওঁ আৰু মই তাত 2-3 বাৰ আগতে গৈছোঁ আৰু প্ৰায় ভিডিঅ' তাত বনোৱা নাই মানুহবিলাকে তাৰপিছত মই ভাবিছোঁ যে এটা ভিডিঅ' বনাওঁ যাৰ কাৰণে মানে সকলো সুবিধা হ'ব আৰু তাত মানে যিহেতু বহুত ধুনীয়া ধুনীয়া বস্তু পাই যায় বহুত কম টকাত তো ব'লকচোন এতিয়া দেখাওঁগৈ আপোনালোকক আৰু আহি পাই গ'লহি পল্টন বজাৰ যিটো দেখিছে আপোনালোকে ফুট ব্ৰিজ যিটো বনাই আছে আৰু মানে একদম লেফ্টত আছে ট্ৰেইনৰ হেৰিটো মানে ট্ৰেইনৰ ষ্টেচনটো যিটো পল্টন বজাৰ ট্ৰেইন ষ্টেচন আৰু চিধাকৈ আছে আপুনি পল্টন বজাৰ পুলিচ ষ্টেচন পাব আৰু আপুনি ৰাইডত যাব লাগিব যিহেতু ইফালৰ পৰা আহিলে ওৱান ৱে হয় সেইকাৰণে আপুনি নেপালী মন্দিৰ সেনেকৈ এপাক ঘূৰি আহিব লাগে আৰু অলপ আগতে গৈ বাইকখন পাৰ্কিং কৰি ল'ম আৰু তাৰপিছত দেখাই আছোঁ কোন জেগাত কি আছে আৰু ক'তনো চুৰ বজাৰখন আছে আপোনালোকে দেখিলে গম পাব আৰু যিহেতু প্ৰায়বিলাক মানুহে মানে ডুপ্লিকেট মাল পিন্ধি চাল দি থাকে যিবিলাক আমি অৰিজিনেল বুলি ভাবি থাকোঁ আৰু যিবিলাকে অৰিজিনেল পিন্ধি ঘূৰি ফুৰে আমি ভাবোঁ এইটো যে ডুপ্লিকেট পিন্ধি আছে তো আপুনি চাওক তাৰপিছত গম পাব অৰিজিনেল কি ডুপ্লিকেট কি মাষ্টাৰ কপি কি তাৰপিছত আছে যদিও KFC তাফন্তি আছে মানে অলপ আগত দেখাই দিম আপোনালোকক ক'ত আছে আৰু এতিয়া মই আহি পাই গ'লোঁ পল্টন বজাৰ আৰু ইয়াত য'ত আছে মানে চুৰ বজাৰ চবেইটো জানে দিল্লীত আছে ক'ৰবাত আছে মানে কিন্তু অসমৰ মানে আমাৰ গুৱাহাটীত ক'ত আছে কোনো গম নাপায় মানে য'ত মানে একদম বহুত ভাল ভাল বস্তু পাই যায় আৰু অৰিজিনেল নহ'লেও মানে অলপ তাৰ তলত আৰু কিন্তু মই আপোনালোকক দেখাই দিম মানে ক'ত কেনেকৈ পায় আৰু ব'লক এতিয়া দেখাই দিম মানে কি হয় কিছুমান মানুহে প্ৰায় মানুহবিলাকে কি হয় কপি পিন্ধে কিন্তু দেখাত এনেকুৱা লাগে যেন অৰিজিনেল বস্তু পিন্ধি আছে ঠিক তেনেকুৱা দোকান কেইখনমান আছে য'ত মানে লুকাই আছে বহুত ভিতৰত আৰু মানে ইয়াতে আছে দোকানকেইখন আৰু আপোনালোকৰ ভিতৰত আছে যিকেইখন মই দেখাই দিম আপোনালোকক এতিয়া ব'লক দেখাই দিওঁ আৰু দাম চামবিলাক শুনিলে মানে নিজে আচৰিত হৈ যাব তাতে ইমান কম টকাত কেনেকৈ মানে এনেকৈ পায় মানে নিজে ভাবি আচৰিত হৈ যাব তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক সোমাই মই তাৰপিছত কম্পিউটাৰ এছ'চিয়েটেড কিবা লগতিক এনেকৈ লিখা আছে তাৰ তলতে আছে আৰু যিখন ৰিয়েলমি মোবাইল আৰু এনেকৈ কাষত আছে তাৰপিছত আপুনি সোমাই গ'লে দেখি যাব ধুনীয়াকৈ তো দেখাই দিম এতিয়া আপোনালোকক ব'লক দেখুৱাই দিওঁ কেনেকৈ আছে আৰু ইয়াত সোমাই আহিয়ে দেখি যাব মানে ধুনীয়া ধুনীয়াকৈ চব সজাই থৈ দিছে জোতাবিলাক চাওক যিবিলাক মাষ্টাৰ কপি পূৰা আৰু টি চাৰ্টবিলাকো বহুত ধুনীয়া আৰু জোতাখিনি চাওক কি ধুনীয়া নাইকি জৰ্ডনৰ পৰা ধৰি গোটেইখিনি আছে পুমা চুমা চব আছে ইয়াত একদম প্লেইন ব্লেক জোতা আছে নেকি এইযোৰ ন অঁ এইটো কিমান হ'ব এইটো ভাল লাগিছে ন এই জোতাটো আৰু মানে গোটেই গলি নিচিনাকৈ আছে আৰু দোকানবিলাক চব কি ধুনীয়াকৈ সজাই থৈ দিছে মানে চবফালে মানে একদম পূৰা চব মাষ্টাৰ কপি হওক মানে ফাৰ্ষ্ট কপি চব পাই যাব ইয়াত যিহেতু মাষ্টাৰ কপিটো মানে অৰিজিনেলতকৈ অলপ তলত
আৰু আপুনি পিন্ধিলে গম পাবই যদি অৰিজিনেল বস্তু পিন্ধি থাকে। আৰু এখন হৈ গ'ল দোকান, ফাৰ্ষ্ট দোকানখন এখন। আৰু ইয়াৰ যেনেকুৱা বস্তু আপোনাক লাগে একদম যদি তলত নাই তেতিয়া ওপৰত আছে। ওপৰত আপুনি দেখাই দিছোঁ কেনেকৈ আছে মানে চব দোকানবিলাকৰে ওপৰত এনেকৈ ষ্টেপ বনাই থৈছে। আৰু ষ্টেপৰ ওপৰত যিহেতু জেগা ইমান নাই ৰাখিবলৈ বস্তু, যিহেতু বহুত বস্তু ৰাখি আছে, ওপৰত কিমান বস্তু ৰাখি থৈছে মানে কম জেগাতে বহুত বস্তু মানে একদম ৰাখি থৈ দিছে মানে। ওপৰত উঠি আহিলোঁ, ইয়াত গোটেই চেণ্ডেলৰ পৰা ধৰি পেলাই গোটেই জোতা চোতা আছে ইয়াতে আছে। আৰু চাওঁ কেনেকুৱা কি হয় মানে প্ৰাইচবিলাক। এনেকুৱা প্লেন ব্লেক আছে নেকি জোতা? এনেকুৱা জোতা ব্লেক পূৰা আছে। পাই যাব। কিমান প্ৰাইচবিলাক? সেইটো আপোনাৰ একদম ক'বলৈ গ'লে আহিব 2000 টকা। ডাইৰেক্ট মানে দিয়াটো কওক। দিয়াটোৱে কৈ দিছোঁ। বেছি দাম কৈ দিলে বেয়া লাগে নহয়। বহুত দাম দাদা এইটো কিমান? এইটো ৰেড ফুটো আপোনাৰ দাম আছে কিমান? এইটো কোৱা দামটো আছে 3500 টকা। ডিছকাউণ্ট কৰি দিম মই অলপ। সুধিছোঁ মোক ব্লেক এটাহে লাগে ডাইৰেক্ট প্লেন। ফুল ব্লেক লাগে না? এই এনেকুৱা নাইকি দেখোন নহয় অঁ ব্লেকত আছে যদি আৰু ইয়াত মানে চব কপিয়ে পাই যায়। চাওক গোটেই নাইকি পুমাৰ পৰা ধৰি গোটেই লানি লগাই দিছে মানে এডিডাছৰ পৰা ধৰি। আৰু ইয়াত চাওক এইযোৰ গুচি আৰু গুচিও আছে মানে ইয়াত দেখিছে এইযোৰ হৈ গ'ল গুচিৰ পৰা ধৰি চব আছে। কিন্তু গুচিযোৰ পিন্ধিলে গম পায় যে একদম অৰিজিনেল নাই পিন্ধা বুলি মানে অলপ মানে আৰু কি আৰু গম পায় মানে যে অৰিজিনেল পিন্ধিছে নে ডুপ্লিকেট পিন্ধিছে। যিহেতু আজিকালি বহুত ফাৰ্ষ্ট কপি কিবা কিবি ওলাই গ'ল, কিন্তু ইয়াত মানে প্ৰায় প্ৰিমিয়াম কপিবিলাকে পায়। আৰু ভালো লাগিছে মানে চেণ্ডেলবিলাক দেখি। এই জোতাযোৰ মোৰ পচন্দ হৈছে মানে, যিহেতু মোক ব্লেক জোতা লাগে। এই জোতাৰ দাম দৰ যদি মিলে লৈ গুচি যাম আৰু মানে 7000 8000 আপোনাৰ ওচৰত 2000 টকা মাষ্টাৰ কপি। ইয়াত চব মাষ্টাৰ কপি নেকি এইবিলাক? কিমান দিছে আপুনি? মাল ভাল আছে কিন্তু মাল যথেষ্ট নাপায় কিন্তু আৰু 500 আৰু ইয়াত মানে দেখিছে চব আছে মানে একদম পুৰা এডিডাছ ক্ৰছৰ পৰা ধৰি চব আছে। তাৰ প্ৰাইচ কিমান? 25। আৰু এই দামটো যদি আপুনি অনলাইনত চাই তেতিয়া মানে গম পাই যাব যে কিমান টকা। এতিয়া 25 বুলি কৈছে মানে দিয়াটো আপোনাক 2000কৈ তলত দি দিব, যিহেতু দাম কমাই অলপ মানে বহুত কমাই। এতিয়াতো বহুত কৰিলে জানেই আৰু এইবিলাক চাৰ্টবিলাক চব কি ধুনীয়া ধুনীয়া চাৰ্ট আছে মানে। আৰু টি চাৰ্টবিলাক চব এইবিলাক যিহেতু মই এনেকুৱা টি চাৰ্ট নিপিন্ধো সেইকাৰণে ইমান ভাল নালাগে, কিন্তু দেখি বহুত ভাল লাগে। আৰু চেণ্ডেলবিলাক চব বহুত ধুনীয়া ধুনীয়া একদম। যি ক্ৰছ যিহেতু গম পায়েই আৰু ক্ৰছযোৰ মানে যিহেতু অলপ দাম আছে। আৰু ইয়াত আহিলে একেবাৰে কমত পায় মানে একদম 3 ভাগৰ 1 ভাগ বুলি ক'ব পাৰি। আৰু যদি আপুনি ভাবি নাহে ঘৰত যে কোনযোৰ জোতা ল'ম বা কোনযোৰ জোতা নল'ম, কাৰণ নেটত চব বস্তু পাই যায় আজিকালি। আৰু যদি তাত ভাবি নাহে তেতিয়া ইয়াত ল'ব নোৱাৰে মানে, কাৰণ কনফিউজ হৈ যাব ইমান জোতাবিলাক দেখি মানে। আৰু চেণ্ডেল জোতা দেখি পেলাই আপোনাৰ মানে কোনযোৰ ল'ম কোনযোৰ নল'ম বুলি লাগি লাষ্টত আপুনি ভাল জোৰকৈ বেয়া জোৰ লৈ পিনি আমি ঘৰ পাবগৈ। আকৌ এবাৰ উঠি আহিলোঁ বেলেগ এখন দোকানৰ ওপৰত। ইয়াত কি আছে আপোনালোকক দেখাম মানে কি বস্তু আছে চাই লওঁ ওপৰত। মানে চব দোকানৰ ওপৰত যিহেতু আছে বুলি কৈছিলোঁ আগতীয়াকৈ। আৰু চাওক ইয়াত মানে মোৰ জোতা এযোৰ লাগে, যিহেতু আপোনালোক কৈছিলোঁ যে ক'লা জোতাযোৰ লাগে বুলি। মানে চাই লওক ইয়াত বহুত জোতাবিলাক আছে মানে চব এডিডাছৰ পৰা ধৰি মানে একদম এডিডাছ জৰ্ডনৰ পৰা ধৰি মানে একদম নাইকি পুমা ভেন্সৰ পৰা ধৰি চব মানে জোতা ইয়াত কনভাৰ্চৰ পৰা ধৰি চব আছে মানে। ন নম্বৰ আৰু ওপৰত মানে জোতাবিলাক চাব লাগিব আৰু তলত গৈ পেলাই আপুনি দাম মাৰিব লাগিব, মানে দামটো তলত মানে পাতে আৰু মালিকে পাতে। আৰু জোতা যদি পচন্দ হৈছে তলত চাই ল'ম কিমান দাম কি হয়, যদি দাম মিলাই তেতিয়া লৈ গুচি যাম, নহ'লে আৰু নালাগে। চব এডিডাছ নাইকি পুমা, আৰু যদি পুমা নাপায় পমা পাব, মানে চব বঢ়িয়া বঢ়িয়া আছে। আৰু এইটো গলিটো আছে, এইটো গলিটো বহুত আছে ভিতৰ ফালে।
আৰু টি চাৰ্টবিলাক চাওক আৰু চেণ্ডেলবিলাক চাওক চেণ্ডেলবিলাক যিহেতু মই দেখাইছোঁ আপোনালোকক আৰু এইটো দিছে না এয়াৰো হয় আৰু মানে ইমান দাম নহয় 700 টকা কৈছে এইটো অলপ কমাই দিব মানে তাৰপিছত আপুনি 500 মান টকাত পাব আৰু এইযোৰ অলপ দাম আছে যিহেতু ক্ৰছ হয় আৰু এইযোৰ দাম আছে এইযোৰ আপোনাৰ কৈছে 2000 টকা মানে এইযোৰ আপোনাৰ দিলে খুব বেছি দিব আপোনাৰ 1200-1300 টকা মানত দিব আৰু টি চাৰ্টবিলাক চাওক কি ধুনীয়া ধুনীয়া চাৰ্টবিলাকো বহুত ধুনীয়া ধুনীয়া আছে আৰু মোৰ জোতাবিলাক মানে প্ৰায় পচন্দ হয় শ্ৰদ্ধা আপুনি কি টি-চাৰ্টটো মজা লাগিছে পিছফালৰ গ্ৰাফিক্সকেইটা না ভালেই লাগিছে খুলি দে এইটো এনেকৈ পিন্ধিলে গম পাম এইটো হ'বই জোখত যদি এইটোৰ ওপৰত যদি এইটো হৈছে খুলি যাব আৰামছে হ'ব আৰামছে বঢ়িয়া লাগিছেতো পেটটো কমাবি একদম বিয়া দামটো কওক এইটো 550 আহিব এইটো আৰু এইটো 750 আহিব মই দুইটা 1000 টকা দিম নে হা নোৱাৰিব কিনা দামী কোৱা নাই আপুনি এইটো কোৱালিটিৰ মাল নহয় আপুনি কিন্তু ভাবি আছে 1100 দিলোঁ কিনাও নাই মালিক মই আপোনাক বঢ়াই কেনে কোৱা নাই যে মোক 1100 লাগিব এইটো 700 টকা দিব উপায় নাই এই দুটা ল'লোঁ এটা নট ফেচ কিবা হ'লে লৈ আনিব এইখিনি গেৰেণ্টি আছে কাপোৰ কিবা হ'লে কি আপুনি গেৰাণ্টি ল'ব কাপোৰ একো নহয় দাদা ন আমি ঠিকে আছে আপুনি আপোনাৰ হিচাপত হৈ আছে শুনক 1250 আপোনাৰ হিচাপত মই আপোনাক 1100 দিলোঁ মই 100 টকা লাভ লোৱা নাই দুটাৰ পৰা এইটোৱে মানে আপুনি বুজি পোৱা নাই মোৰ কথাটো এনেকৈ যদি আৰু নিদিওঁ বুলি ভাবিছে নালাগে নাই মালিক আপুনি মোৰ কথাটো বুজক মানে মই কোৱা নাই দাদা এইটো মোক 850 টকা কৰি দিয়ক এইটো আপুনি মোক 700 কৰি দিয়ক এনেকৈ কোৱা নাই যোনটো দিব পাৰি লাষ্ট ৰেট এইটো কৈছোঁ হ'ব বাৰু নহয় 1100 দিলোঁ দিয়ক 1200 কৰিব পাৰি 1150 টকা দিলোঁ দিয়ক 50 টকা ৰজনীগন্ধা কাম দেখোন ইমান এইটো নহ'লে আকৌ ঘূৰাই দিম নেকি হ'ব লাগে ন এইটো এইটো 400 টকাত ধুনীয়া দিছে দেখোন কিনাও নাই মই দিম 400 টকা আপুনি আনি দিয়ক 450 মই দিম ক'বা 450 দিম মই মোক আনি দিয়ক মই 1020 ল'ম আপুনি 400 কৰিলে আমি ভাতটো খাই গুচি যাম আৰু 15 টকা দিওঁ নাই দাদা অকণমান দিয়কচোন কৰক নাই মালিক কিনাও নাই 420 টকা কিনা 500 দিয়ক টকা পানী দিয়ক 15 টকা হৈ গ'ল নাই নাই কম কমীয়া নোট দিয়ক তেতিয়াহে নেক্সট টাইম আকৌ কিনিব আহিম লছ কৰি ধৰি বিক্ৰী কৰিম কওক 1 2 3 15 টকা নাই মালিক নহ'ব আৰু 100 টকা দিলোঁ 1600 1600 কিয় নোৱাৰিব 500 টকাই লাগিব এইটো 500 টকা দি আছিলোঁ 500 টকা দিলোঁ চোন 500 এবাৰ 1150 এই হ'ব ইমান না ইমানো কাম হোৱা নাই মালিক 1600 দিলোঁ দি দিয়ক হ'ল বহুত লাভ মই গাড়ী খাম গাড়ীৰ পৰা হ'ব আমাৰ কাৰণে দুটা গালি খাওকচোন কি নহ'ব যাত্ৰা কৰা নাই মই যাত্ৰা দেখিছে না আজি ভাল ৰাতিলে মোৰ নাম্বাৰটো অলপ ফোন কৰি ক'ব দাদা আজি বেলেগ চেল হ'ল মোৰ এলটো দিম ন 2 hours later মজাকে বজাৰ চজাৰ কৰি ল'লোঁ এয়া ল'লোঁ আৰু এতিয়া ওলাই দিওঁ যিহেতু বহুত ভোক লাগিছে মানে একো খোৱা নাই ৰাতিপুৱাৰ পৰা তো খাই লওঁগৈ আৰু ভবা নাছিলোঁ মানে কি ইমান দেৰি হ'ব বুলি তাৰপিছত ইয়াত এনেই ইটো বস্তু চাই থাকোঁতে বহুত দেৰি হৈ গ'ল আৰু খুব কম বাজেটত মানে ধুনীয়াকৈ আপুনি বজাৰ কৰি যাব পাৰে মানে বেয়া নহয় আৰু বজাৰ কৰিবলৈ বহুত ধুনীয়া এতিয়া গৈ থাকোঁ ব'লক ভাতটো খাই লওঁ ভাতটো ক'ত খাওঁ আপোনালোকক দেখাই দিওঁ আৰু মেপখন উলিয়াই ল'লোঁ যিহেতু আখল ঘৰখন ক'ত আছে চিনি নাপাওঁ তো গতিকে চাই লৈছোঁ আৰু জেগাটো চব কি ধুনীয়া লাগিছে আকাশখন আৰু মেপখন উলিয়াই গৈ আছোঁ ভাত খাবলৈ যিহেতু আমাৰ বহুত টাইম হ'লগৈ আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোকটো লাগিছে আৰু এতিয়া গৈ আছোঁ আখল ঘৰ এইখন নেমকে অপজিট আছে একদম আৰু ভাত খাব পাই গ'লোঁ আখল ঘৰ যিটো মানে একদম নেমকে অপজিটত আছে যিহেতু বহুত দূৰ হয় মানে আমাৰ আমি য'ত আছিলোঁ যিহেতু পল্টন বজাৰটো তাৰপৰা অলপ দূৰ আছিলে হ'লেও মানে ইয়াত আজি খাব মন গ'ল যিহেতু ইয়াত 2-3বাৰমান আহিছোঁ ৰাস্তা ইমান বেয়া কিন্তু ইয়াত মানুহ বহুত ভিৰ লাগি থাকে চাওক মানুহ কিমান আছে মানুহ অলৰেডি ভিৰ লাগি থাকে আৰু ইয়াৰ ভিতৰত আছে আৰু দেখাই দিওঁ আপোনালোকৰ ভিতৰত কি আছে আৰু খাবলৈ কি পাই দেখাই দিছোঁ মই মটন থালিয়ে খাই দিওঁ এইটো হৈ গ'ল মটন থালি একদম মটন তেনেকৈ দিছে আৰু ভাত তেনেকৈ মজা 170 যিহেতু চব আইটেমবিলাক মটন আৰু এইটো ভাত মজাকৈ দিছে আৰু এইটো হৈ গ'ল ভাপত দিয়া মাছ যিটো একদম পূৰা সৰিয়হৰ লগত বনাইছে দেখিয়ে ভাল লাগিছে কোনো মা মছলা নাই বহুত ভালকৈ বনাইছে মানে আৰু
মেপ চাই আহি পাই গ'লে আখল ঘৰ আৰু দেখালোঁ আখল ঘৰৰ ভিতৰত কি আছিলে আৰু আইটেমবিলাক দেখালোঁ কি পায় আৰু এইখন আছে একদম অপজিটত এইখন দেখিছে এইখন হৈ গ'ল আপোনাৰ নেম কেয়াৰ অপজিটত আছে যিহেতু ৰাস্তাটো বেয়া যদিও মানে ইয়ালৈ বহুত মানুহ আহে একদম পূৰা পাৰ্কিং সুবিধা আছে আৰু একদম ঠাণ্ডা পৰিৱেশ দেখিছে কিমান ধুনীয়া ছাঁ পৰি আছে একদম আৰু যদি আহে আৰু এইটো চাওক ৰাস্তাটো স্মাৰ্ট চিটি যদি এনেকুৱা হয় আমাৰ গাঁৱলীয়া অৱস্থাবিলাক কি হ'ব ঠিক নাই মানে নাজানো আৰু বঢ়িয়াকৈ এতিয়া খাই বৈ মেলি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ ব'লক